অসম বুদ্ধ বিহাৰ আমিনগাঁৱত অৰ্থাৎ গুৱাহাটী চহৰৰ অৱস্থিত। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক ওচৰতে এটা পাহাৰত অৱস্থিত এই বিহাৰ অৰ্থাৎ মঠখন পাহাৰৰ শিখৰত থকা বুদ্ধৰ বিশাল প্ৰতিমূৰ্তিটোৱে সহজেই চিনি পাব পাৰে। পাহাৰটোক আগুৰি থকা সেউজীয়া অৰণ্যই ঠাইখনৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰি তুলিছে। যদিও ওচৰৰ ঠাইবোৰৰ পৰা প্ৰায় সকলোৱে ঘাইপথৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত ঠাইখন দেখিছে আৰু প্ৰশংসা কৰিছে বা অন্ততঃ ঠাইখনৰ অস্তিত্বৰ বিষয়ে জানে, তথাপিও বহুতে ঠাইখন ভ্ৰমণ কৰা নাই, আনকি প্ৰকৃততে ইয়াৰ বিষয়ে বিশেষ একো নাজানে। ভূটানৰ পৰা অহা C.S. লামাই দাৰ্জিলিঙত শিক্ষা গ্ৰহণ কৰিছিল। বৌদ্ধ ধৰ্মীয় সহযোগী স্বামীৰ সৈতে ব্যৱসায় চলাবলৈ অসমলৈ গুচি গ'ল। তেওঁলোকৰ মূল ব্যৱসায় আছিল লামা অটোমোবাইলছ আৰু লামা ট্ৰেন্সপ'ৰ্ট। কিন্তু স্বামীৰ হঠাৎ মৃত্যুৰ পিছত তেওঁৰ একমাত্ৰ লক্ষ্য আছিল মানুহক সহায় কৰা। স্থানীয় অসমীয়া ৰাইজে বিভিন্ন ধৰ্মীয় বিশ্বাস আৰু জাতিৰ অনুগ্ৰহৰ ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা একমাত্ৰ উদ্দেশ্যেৰে তেওঁ সেই ঠাই বিচাৰি পাইছিল। সংগীত আৰু শিল্পৰ ওপৰত তেওঁৰ শিক্ষা প্ৰদান কৰিছিল। মানৱতাৰ বাবে ইমান উচ্চ মূল্যবোধ থকা ঠাই এখন ভালদৰে সুৰক্ষিত আৰু সংৰক্ষণ কৰা উচিত। কিন্তু আন্তঃগাঁথনি, বিশেষকৈ দেৱালয়ত লিখা লেখাবোৰ ৰাইজে ভাঙি পেলোৱাৰ চিন প্ৰত্যক্ষ কৰাটো সঁচাকৈয়ে বেদনাদায়ক আছিল। সকলোৱে অনুৰোধ জনায় যাতে কোনো স্মৃতিসৌধ বা আন কোনো আন্তঃগাঁথনি ভাঙি নাযায়। এই ঠাইবোৰ কেৱল সৌন্দৰ্যৰ বাবেই নহয়, ইয়াৰ লগত জড়িত অবিচ্ছেদ্য ইতিহাসৰ বাবেও সংৰক্ষণৰ প্ৰয়োজন।